আজি তপন গগৈ যিটো সাংসদ আমাৰ যোৰহাট জিলাৰ সেইজনৰ মানুহজন আজি কেনেকুৱা কি চেহেৰা আছে আজিলৈকে ৰাইজে অৱগত নহয়। আৰু তেওঁৰ চেহেৰা দেখি নোপোৱা মানুহ এজন যদি কেতিয়াবা ইলেকশ্যনৰ মুখত ওলাই যায়, প্ৰকৃততে তেওঁ সাংসদ নে কি যদি অপব্যৱহাৰ কৰে তেওঁ নিজে লজ্জিত হ'ব লাগে। যিহেতু যিজন মানুহৰ আজিলৈকে মেজেঙা ৰাইজক প্ৰতিজনক যদি সদা সত্ত্বে আজি তপন গগৈ ডাঙৰীয়াক কোনো চেহেৰাত যদি পৰিচিত নহয়, তেওঁতো কৰ্মক্ষেত্ৰত বাদেই দিছোঁ। যিটো কৰ্মৰ ওপৰত সিহঁতে ফিতাই মাৰি অসম চৰকাৰৰ লগত সাংসদ হিচাপত থাকি পিনে যদি লজ্জিত হ'বলগীয়া এই গাঁওখনৰ বা ৰাইজৰ আগত হ'ব, তাতলে আৰু অপমানিত সাংসদ আৰু অসমত বিচাৰি পোৱা নাযাব। গতিকে তেনেকুৱা সাংসদত আমাৰ কোনো গুৰুত্বপূৰ্ণ নহয় বুলি ভাবোঁ। আৰু তেওঁলোকে মানুহটো যদি আমাৰ ইয়ালৈ প্ৰৱেশ কৰে তেতিয়া বহুত বেয়া পৰিণত হ'ব আৰু আচ্ছা ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া ল'বলৈ বাধ্য পৰিব। চাহ জনগোষ্ঠীৰ এগৰাকী নেতা কামাখ্যা প্ৰসাদ চাহ তেওঁ ৰাজ্যসভাৰ সাংসদ হৈ আছে, তেওঁতো আপোনালোকৰ ওচৰলৈ আহে, তেওঁলোকৰ তেওঁৰ প্ৰতিশ্ৰুতি কেনেকুৱা ধৰণে আপোনালোকৰ? নিশ্চয় তেওঁ আমাৰ ইয়ালৈ আহে বুলি ক'ব নোৱাৰি। তেওঁ এটা ব্যক্তিগত এঘৰ মানুহলৈ আহি পিনে কিছুমান তেওঁ গোপনীয় কি থাকে সেইসকলে জানিব, কিন্তু কিছুমান কথা আলোচনা কৰি যায়। কিন্তু এদিন ৰাইজক মাতি পিনে কিবা অৰুণোদয় কথা কৈ দিলে বুলি জানো, সেইদিনাখন মই উপস্থিত নাছিলোঁ। কিন্তু তেওঁ আহি অৰুণোদয় দিম আমুক দিম, কিন্তু 5 বছৰ হ'ল 10 বাৰমান মেজেঙানী অহা স্বত্তেও কোনো ৰাইজক লগ নকৰাকৈ এই ইলেকশ্যনৰ মুহূৰ্তত এদিন লগ কৰি পিনে কৈছে আপোনালোক কি পোৱা নাই বুলি কৈ এখন কথা দি পিনে কিবা কাগজ এখন লিষ্ট লিখি লৈ যায়। কিন্তু এই ইলেকশ্যনৰ সময়ত যেনেকুৱাকৈ মানুহক লোভ মোহ দি পিনে মানুহক যদি আকৰ্ষণ কৰিব বিচাৰে আৰু চাহ জনগোষ্ঠীৰ নেতা চাহ বাগিচা অঞ্চলৰ মানুহক যদি চিনি নাপায়, তাৰকে লজ্জিত নেতা আৰু ৰাজ্যসভাৰ সাংসদ আমি জীৱনত নাপাওঁ। বাগান অঞ্চলৰে আমাৰ সাংসদ শ্ৰীযুত কামাখ্যা প্ৰসাদ তাছাৰ, তেওঁ আজি আমাৰ মেজেঙা ৰাইজক আজি একেবাৰে ৰাইজৰ মাজত ৰাইজে হিচাপমতে চিনিয়ে নাপায়। সেই যেতিয়া প্ৰথম নিৰ্বাচনী প্ৰচাৰ হৈছিল তেতিয়া বেনাৰ পোষ্টাৰ তেওঁক দেখা পাইছিলে ৰাইজে। তাৰ পাছৰ পৰা তেওঁ ৰাইজৰ মাজত নাথাকি ৰাইজৰ উন্নতিৰ কোনো চিন্তাই নকৰে। কি কৰিছে কি নাই তেওঁলোকে জানে। আৰু আজি আপোনালোকে দেখিছে যে জৰাজীৰ্ণ ঘৰ, জৰাজীৰ্ণ ৰাস্তা, জৰাজীৰ্ণ অনাময় ব্যৱস্থা, মানুহে অৰুণোদয় নাই পোৱা, মানুহে গেছ নাই পোৱা। আজি গোটেই অসমখনৰ জয় ঢোল ঢাক ঢোল বজাই আছে চলিত চৰকাৰখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। তেওঁ কওঁ যে এবাৰ আহক, আহি আমাৰ মেজেঙাখনত চাওক যে মেজেঙাখনৰ কেনেকুৱা দুৰাৱস্থাত চলি আছে ৰাইজ, তেতিয়াহে বুজিব যে কি হৈছে প্ৰকৃতাৰ্থত বাগান অঞ্চলত উন্নতি হৈছে নে নাই। সেই কথাটো তেওঁ বাগানৰ আহি লাইনৰ মাজত সোমাই ফুৰিলেহে তেওঁ প্ৰকৃত দৃশ্যটো গম পাব। এনেই নিউজ চেনেলত বা টিভি বাতৰি কাকতৰ আগফালে বহি লৈ তেওঁ প্ৰকৃত ছবিটো দেখা নাপায় বুলি আমি ভাবোঁ। তপন কুমাৰ গগৈকো আজিলৈকে আমাৰ এই বাগিচাৰ এই ৰাইজক আপুনি সুধি যাব পাৰে যে কোনোবাই যদি চিনি পায়, তেওঁ চেহেৰাটো আজিলৈকে দেখা নাই ভালকৈ যে এইজনেই তপন কুমাৰ গগৈ। কিন্তু চাব এতিয়া আগন্তুক লোকসভাৰ নিৰ্বাচন আহি আছে, তাৰ আগত তেওঁৰ পতাকা পোষ্টাৰ চব আহি যাব, ৰাইজক ঢাক ঢোল দিব, ঘৰে ঘৰে বুজাব, মেনেজ কৰিব যে আপোনালোকে ভোট দিব। ভোট দি লাহেকৈ চক্ৰান্ত কৰি ভোটটো লৈ তেওঁ আৰু তাৰ পাছত আকৌ ৰাইজৰ মাজত একে হ'ব, লুকা ভাকু খেল হ'ব। আকৌ 5 বছৰলৈকে দেখা নাপায় তেওঁলোকে। বাগান অঞ্চলৰ পৰা এইবাৰ তেওঁলোকে আমাৰ আচ্ছা মেজেঙা প্ৰাথমিক গোটৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা কৰিছোঁ। যদি তেওঁলোকে আমাৰ দাবীসমূহ পূৰণ কৰি নিদিয়ে তেন্তে আমি এইবাৰ ভোট বৰ্জন কৰিম বুলি আমি ৰাইজে ভাবিছে।